যিটো অসমৰ জনজাতিসকলক জনজাতিসকলে এতিয়া বামুণসকলৰ ভৰি ধুৱাবলৈ জন্ম ল'ব লাগিব বুলিছে অসমৰ অনুসূচিত জনজাতি মানুহে অসমৰ অন্যান্য পিছপৰা মানুহৰ কাম কি বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছে যে আপাৰ কাষ্টৰ মানুহক হাত ভৰি ধুৱাই দিয়া মালিচ কৰা কাম যিটো মধ্যযুগীয় মানসিকতা বিজেপিৰ আধুনিক অসমৰ কথা কোৱা এজন মুখ্যমন্ত্ৰীৰ ভিতৰখন যিমান পৌৰাণিক তেওঁৰ যিটো মধ্যযুগীয় কুৎসিত মানসিকতা যিটো বৰ্ণবাদ তেওঁ অসমত কৰিব বিচাৰিছে আমাক কাম বুলি কোৱাটো ডাঙৰ কথা নহয় কিন্তু অসমৰ জনজাতীয় জাতীয় সত্তাটোক তেওঁলোকে কি বুলি কৈছে অনুসূচিত জনজাতিসকলক তেওঁ কি বুলি কৈছে OBC-সকলক মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছে এই কথা বিচাৰ এই লোকসভা নিৰ্বাচনৰ হ'ব ইমান নিকৃষ্ট মানসিকতা ইমান পুৰণিকলীয়া মানসিকতা ডাঙৰ কথা কি আছে আজিৰ তাৰিখত যদি আপুনি আজি ৰাষ্ট্ৰপতি কোন আজি ভাৰতবৰ্ষত যিগৰাকী ৰাষ্ট্ৰপতি হৈছে আমিতো তেওঁক আমাৰ দেশৰ ৰাষ্ট্ৰপতি হিচাপে সন্মান কৰোঁ অসমৰ মুখ্যমন্ত্ৰী ভাষাত বৰ্তমান দেশৰ ৰাষ্ট্ৰপতিৰ কাম কি দিছে তেওঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কিমান পাৰ্চেণ্ট আসনত কণ্টেষ্ট কৰি কিমানখন আসনত মমতা বেনাৰ্জী ডাঙৰীয়ানে কিমানটো কৰিব লাগিছে পশ্চিমবংগত তৃণমূলে কিমানত কৰিব কংগ্ৰেছে কিমানত কৰিব অখিলেশ যাদৱ ডাঙৰীয়াই কিমান কৰিব উত্তৰ প্ৰদেশত তেওঁলোকে কিমানত কৰিব এই যিটো ফৰ্মুলা এই ফৰ্মুলাটো আমি অসমতো মানিছিলোঁ আৰু আমি অসমৰ যিখিনি আলোচনা এতিয়ালৈকে হ'ল আমি সেই আলোচনাখিনি যিটো সাৰাংশ এই সাৰাংশ কেন্দ্ৰীয় নেতৃত্বই যি চূড়ান্ত সিদ্ধান্ত ল'ব দেশৰ স্বাৰ্থত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আমি এইবাৰ ব্যক্তিৰ স্বাৰ্থ আৰু দলৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থত গাঁৱলৈ যাবলগীয়া কথাটোত মোৰ অলপমান অখিল গগৈৰ লগত মতবিৰোধ আছে কাৰণ কংগ্ৰেছ গাঁৱতে থাকে আমাৰ যিমান বুথ আছে আমাৰ বুথ 260খনমান টাউন বাকী আমাৰতো গোটেই গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়ততো আমাৰ কমেও অৰ্ধেক সংখ্যাক আজি কংগ্ৰেছৰ প্ৰতিনিধিসকলে প্ৰতিনিধিত্ব কৰি আছে ইয়াৰ অৰ্থ হ'ল কংগ্ৰেছ গাঁৱত আছে কিন্তু বিজেপি দলে যেনেধৰণে ৰাজনীতি কৰিছে ঠিক সেই পৰ্যায়ত আমি ৰাজনীতি কৰা নাই এইটো সঁচা কথা তেওঁলোকে কংগ্ৰেছৰ সভালৈ কোনোবা গ'লে তেওঁলোকৰ ৰেচন কাটি দিম আয়ুষ্মান কাৰ্ড কাটি দিম বুলি কয় এনেকুৱা ধৰণৰ এটা জ্বলা দিয়াৰ কাৰণে কংগ্ৰেছৰ সমৰ্থকসকলেও আজিকালি কংগ্ৰেছৰ মিটিঙলৈ আহিবলৈ অলপ ভয় কৰা হৈছে কাৰণ অন্ন চিন্তা চমৎকাৰ বুলি কালিত আছে কৈ গৈছে এই কোন কাহানী বাই এই গতিকে আমাৰ অকণমান দেখাত কংগ্ৰেছ যেন গাঁৱত নাই এনেকুৱা ভাৱ হয় কিন্তু ৰাইজ কংগ্ৰেছৰ লগত আছে আৰু কংগ্ৰেছ গাঁৱত আছে এই কথা মই ক'ব পাৰোঁ আজি আমাৰ বিভিন্ন অঞ্চলত কংগ্ৰেছৰ 139তম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন ধৰণৰ সভা সমিতি হৈছে আৰু দেশ কে লিয়ে যিটো কংগ্ৰেছৰ এটা ডনেশ্যন বিচাৰিছে সেই কামো চলি আছে সভাপতিয়ে কৈছে অনুৰোধ কৰিছো আৰু ইমানো বেছি পিছফালে মানুহ নালাগে কম থাকিলে হ'ল বাকি কিন্তু মই সকলোকে অনুৰোধ কৰিছো পিছফালে শক্তি আছে সাংগঠনিক ভেটি হ'ব কথাটো মিছাও নহয় প্ৰব্লেম বুলি মই নকওঁ কাৰণ নিৰ্বাচনৰ সময়ত প্ৰকৃততে ৰাইজে যদি ইচ্ছা কৰে যিকোনো দলকে ভোটদান দি জয়লাভ কৰাব পাৰে ইয়াৰ উদাহৰণ আছে যে বিজেপি দলৰ কোনোবা এটা সময়ত 5জন হৈছিল কোনোবা দিনত 10জন হৈছিল যি সময়ত অসমত তেওঁলোকৰ বুথ কমিটি আছে নে মানুহে নাজানিছিল সেইখিনি সময়ত তেওঁলোকে 60খনলৈকে এখন পাই গ'ল আৰু তাৰ পিছৰ বাৰো কিন্তু তেওঁলোকে বৰ ভাল কৰা নাই 60খনৰ পৰা তেওঁলোকে যিমানটো শক্তি সঞ্চয় কৰিব লাগিছিল 2016 চনৰ পৰা সেইখিনি নহ'ল এইবাৰো তেওঁলোকৰ মিত্ৰজোঁট চৰকাৰ চলাব লগা হৈছে ইয়াৰ অৰ্থটো হ'ল যে অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক যিটো অসমৰ ৰাইজৰ ৰক্তত মানে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ ইমান ভাল ধৰণে গ্ৰহণ নকৰে আৰু বৰ্তমান সময়ত যিটো হৈ আছে যোৱাকালি অমিত শ্বাহ ডাঙৰীয়াই যিটো কথা কৈছে যে কা আইন বলবৎ কৰিমেই এই বুলি কোৱাৰ পিছত জাতীয়তাবাদী দল বুলি দাবী কৰা অসম গণ পৰিষদ দলে
কেবিনেট বৈঠকত বহিলে নহ'ব, তেখেতসকলে নিজৰ মন্ত্ৰীসকলে বিধায়কসকলৰ লগত এখন বৈঠক কৰা উচিত আজিৰ তাৰিখত, যে তেওঁলোকে যিটো কথা লৈ মাজতে এটা বহুতে নাটক বুলি কয়, মই নাটক বুলি নকওঁ, কাৰণ নাটক কৰিবলৈ হ'লে আমি MSR হল, থিয়েটাৰ হল, আপোনালোকৰ যিটো আছে নলবাৰী নাট্য সমিতি, এই নাট্যমন্ত্ৰী এইবিলাকত যাব লাগে। তেখেতসকলে কিবা এটা ভাবি যোৱা সময়ত মন্ত্ৰীসভাৰ পৰা অলপ দিনলৈ আঁতৰি আছিল আৰু তেখেতসকলক বোলে এটা এচুৰেঞ্চ দিছিল যে এইটো অসমৰ ক্ষেত্ৰত বা অন্য প্ৰযোজ্য নহয়, কিন্তু এতিয়া কৈছে গোটেই দেশতে বলবৎ হ'ব। তেনে সময়ত তেওঁলোকে অলপ চিন্তা কৰক আৰু তেতিয়া আকৌ এই বিজেপি দলে যিটো কৈ আছে যে কোনো দল সংগঠন গাঁৱত নাই, কোন কোন দলৰ সংগঠন গাঁৱত আছে স্পষ্টভাৱে